আমি এখনো কয়লা গাড়ী পাৰ হ'বলৈ নিদো আপোনালোকে গুলিয়া মাৰে আপোনালোকে জেল দিয়ে আপোনালোকে এনএসএ লগায় কিবা কৰে এইবিলাকলৈ আমি ভয় নকৰো যেতিয়ালৈকে মানুহক আপোনালোকে ক্ষতিপূৰণ নিদিব যেতিয়ালৈকে আপোনালোকে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মানুহক আপোনালোকে ক্ষতিপূৰণ নিদিয়ে তেতিয়ালৈকে আমি এখনো গাড়ী শিৱসাগৰৰ মাজেদি পাৰ হৈ যাবলৈ নিদিম যদিহে বান বিধ্বস্ত উজনি 3 জিলাৰ প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা আৰু বানত যাৰ মৃত্যু হ'ল তেওঁলোকক যদি 25 লাখকৈ নিদিয়ে তেতিয়াহ'লে আমি অনিৰ্দিষ্ট কালৰ বাবে শিৱসাগৰৰ মাজেদি যোৱা কয়লাৰ গাড়ী হওক বা হিলৰ গাড়ী হওক বা বালি গাড়ী হওক বা কাঠৰ গাড়ী হওক এখনো কিন্তু আমি পাৰ হৈ যাব নিদিম অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰিম বুলি আমি কিন্তু ঘোষণা কৰিছিলো আৰু চৰকাৰক আমি স্পষ্টভাৱে হকিয়াই দিছিলো আজি যেহেতু চিতুদাহতেও সংবাদমেল দিছে সংবাদমেলৰ জৰিয়তে এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকে কয়লাৰ গাড়ী হওক বা হিলৰ গাড়ী হওক শিৱসাগৰৰ মাজেদি এখনো পাৰ হ'বলৈ নিদো আমিও এটা কথা খুব স্পষ্টভাৱে শিৱসাগৰ যুৱ সমাজৰ ফালৰ পৰা কৈছো যে এখনো গাড়ী আজিৰ পৰা শিৱসাগৰৰ মাজেদি কয়লাৰ গাড়ী হওক হিলৰ গাড়ী হওক বা কাঠৰ গাড়ী হওক এখনো গাড়ী কিন্তু শিৱসাগৰৰ মাজেদি পাৰ হৈ যাবলৈ নিদিম এয়া আমাৰ স্পষ্ট হকিয়নি আৰু আমি চৰকাৰক বাৰম্বাৰ দাবী জনাইছিলো যে আপোনালোকে প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আপোনালোকে প্ৰতিজন মৃতকলৈ আপোনালোকে 25 লাখ টকা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক কিন্তু তেওঁলোকৰ কোনো ধৰণৰ কাণহাৰ নাই আজি বান বিধ্বস্ত পৰিয়ালসমূহক ওচৰলৈ তেওঁলোকে যাব পৰা নাই তেওঁলোকে যোৱা নাই তেওঁলোকে কৰবাত কঠিয়া আহিছে নাটক কৰিবলৈ আহিছে তেওঁলোকে কৰবাত ধান আহিছে নাটক কৰিবলৈ আহিছে আজি মানুহ খাবলৈ পোৱা নাই আজি গাঁৱৰ ভিতৰত মানুহৰ কি অৱস্থা আজি মানুহ ইটোৰ পিছত সিটো মানুহ মৰি আছে আজি জীৱ জন্তু মানুহ একেলগতে থাকিব লগা হৈছে তাৰ পিছতো কিন্তু তেওঁলোকে তালৈকে যাবলৈ কিন্তু সাহস কৰা নাই আজি গাঁৱৰ ভিতৰলৈকে তেওঁলোকে কিন্তু যাবলৈ পৰা নাই আজি তেওঁলোকে লং পেন্ট গুচাই যলৈকে যাব পাৰিছে তলৈকে গৈ কিন্তু তেওঁলোকে নাটক কৰি ফটো মাৰি ফেচবুকত ফটো দি গুচি আহিছে এইবিলাক কিহৰ নাটক মানুহৰ জীৱনক লৈ কিহৰ ভণ্ডামি এইবিলাক আপোনালোকক অসমৰ মানুহে শাসনৰ গাদী দখল কৰাইছিল যে আপোনালোকে অসমৰ মানুহৰ হৈ কাম কৰিব আজি 14টা 15টা দিন পাৰ হৈ যোৱাৰ পিছতো কিন্তু দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছে বন্ধ প্ৰধানমন্ত্ৰী তেখেতে কিন্তু আজিলৈকে অসমলৈ আহিবলৈ সময় নাপালে যিগৰাকী গৃহমন্ত্ৰী আছে তেখেতে কিন্তু অসমলৈ আহিবলৈ সময় নাপালে আপোনালোকে নিৰ্বাচনৰ আগত এফৰ আসাম বুলি কয় যেতিয়া বানে 200তকৈ অধিক মানুহ মাৰি লৈ যায় তেতিয়া আপোনালোকে এফৰ আসামটো ক'ত যায় এই নেতা মন্ত্ৰীসকলৰ তেতিয়া কিন্তু অসম প্ৰেমবিলাক ক'ত যায় আমি খুব স্পষ্টভাৱে কৈছো আপোনালোকে কিন্তু অসমলৈ যেতিয়া আহিব অসমত যেতিয়া ভৰি দিবলৈ আহিব আপোনালোকক কিন্তু আমি কলা পতাকা প্ৰদৰ্শন কৰিম আপোনালোকে শিৱসাগৰত ভৰি দিবলৈ নাহিব এতিয়া কিয় নাহে মানুহ ইটোৰ পিছত ইটো মানুহ মৰিছে আপোনালোকে কিহৰ নাটক কৰি আছে আপোনালোক ক'ত আছে ইমান মানুহ মৰাৰ পিছত আপোনালোকে কেতিয়া মানুহক ক্ষতিপূৰণ দিব আপোনালোকে মানুহলৈ কেতিয়া চকু মেলি চাব আজি মানুহ গৰু গাহৰি একেলগতে শুই থাকিব লগা হৈছে আপোনালোকে কিয় টিং এখন যোগাৰ কৰি দিব পৰা নাই মানুহক আপোনালোকে কিয় টিপাল এখন যোগাৰ কৰি দিব পৰা নাই আজি ইদিনাৰ পিছত সিদিনা ৰাতি ৰাতি বৰষুণ আহিছে বৰষুণত মানুহ তিতি বুৰি থাকিব লগা হৈছে তাৰ পিছতো আপোনালোকে কেতিয়া আহিব তাৰ পিছতো আপোনালোকে কেতিয়া আচলতে কেতিয়া আপোনালোকে কাম কৰিবলৈ আহিব আজি বেতবাৰী যি বৰপাত্ৰ গুহাই মথাউৰিটো আছে সেই মথাউৰিটো দিচাঙৰ পানী একেবাৰে বুৰাই লৈ আহিবলৈ লৈছে দিচাঙৰ পানী একেবাৰে মথাউৰিটো ভাঙি লৈ আহিবলৈ লৈছে তাৰ পিছতো আপোনালোকে গৈ নাটক কৰে তাৰ পিছতো মানুহৰ জীৱনক লৈ আপোনালোকে খেলা কৰে এইবিলাক কিহৰ ভণ্ডামি এইবিলাক কিহৰ নাটক আমি এনেকুৱা ধৰণৰ নাটক আপোনালোকে বন্ধ কৰক কিন্তু আজি যদি আপোনালোকে বানপানীৰ সময়ত যদি মানুহৰ কাষত থিয় দিবলৈ নাহে তেতিয়াহ'লে কিন্তু ভৱিষ্যতে কিন্তু শিৱসাগৰলৈ নাহিব আপোনালোকে নাটক কৰিবলৈ শিৱসাগৰলৈ কিয় আহে আৰু আমি এটা কথা খুব স্পষ্টভাৱে কৈছো শিৱসাগৰৰ প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা দিব লাগিব প্ৰতিজন মৃতকলৈ আপোনালোকে 25 লাখ টকাকৈ দিব লাগিব যদিহে নিদিয়ে তেতিয়াহ'লে আমি আজিৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে কয়লা গাড়ী বালি গাড়ী হিলৰ গাড়ী এখনো কিন্তু চৰকাৰী যান বাহন এখনো কিন্তু বস্তু কৰি আনিয়া যান বাহন কিন্তু আমি পাৰ হৈ যাবলৈ নিদো এয়া আমাৰ স্পষ্ট কথা কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নাটক কৰা যিগৰাকী মুখ্যমন্ত্ৰী আছে তেখেতলৈ আমাৰ কিন্তু স্পষ্ট হকিয়নি আৰু আমাৰ ওচৰতে এগৰাকী মন্ত্ৰী আছে তেখেতে অকল হাইৱেটোতে কিয় থাকে আজি বেতবাৰীৰ ভিতৰৰ মানুহৰ অৱস্থা কি আজি নিমাইজানৰ ভিতৰৰ মানুহৰ অৱস্থা কি আপোনালোকে কেতিয়া আহিব নিমাইজানলৈ আপোনালোকে দৰিকা পাৰলৈ কেতিয়া আহিব আপোনালোকে দৰিকা নদী পৰিদৰ্শন কৰিবলৈ কেতিয়া আহিব কেৱল মাত্ৰ নাটকৰ পাছত নাটক কৰা বন্ধ কৰক আপোনালোকে মানুহৰ বাবে সঁচা অৰ্থত কাম কৰিবলৈ চেষ্টা কৰক আপোনালোকক মানুহৰ হৈ কাম কৰিবলৈ কিন্তু বিধানসভালৈ পঠাইছিলে আপোনালোকক মানুহৰ হৈ কাম কৰিবলৈ জনপ্ৰতিনিধি বনাইছিলে এই নাটক কিন্তু বেছি দিন নচলে আপোনালোকৰ এই কথা আমি আজি স্পষ্টভাৱে হকিয়াই দিছো যাৰে নহওক যদি এখন মুখ্যমন্ত্ৰী পত্নীৰ গাড়ী হয় মুখ্যমন্ত্ৰীৰ গাড়ী হয়
কোনোবা ঠিকাদাৰৰ যদি গাড়ীও হয় তেতিয়াহ'লে আমি এখনো কয়লা গাড়ী পাৰ হ'বলৈ নিদিওঁ। আপোনালোকে গুলিয়াই মাৰে, আপোনালোকে জেল দিয়ে, আপোনালোকে NSA লগায়, কিবা কৰে, এইবিলাকলৈ আমি ভয় নকৰোঁ। যেতিয়ালৈকে মানুহক আপোনালোকে ক্ষতিপূৰণ নিদিব, যেতিয়ালৈকে আপোনালোকে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মানুহক আপোনালোকে ক্ষতিপূৰণ নিদিয়ে, তেতিয়ালৈকে আমি এখনো গাড়ী শিৱসাগৰৰ মাজেদি পাৰ হৈ যাবলৈ নিদিম। প্ৰতিখন গাড়ী আমি বন্ধ কৰিম। এয়া আমাৰ স্পষ্ট কথা, এয়া আমাৰ চৰকাৰলৈ স্পষ্ট সকিয়নি। এইবিলাক আমাৰ একো কথা নাই। মুঠতে শিৱসাগৰৰ মাজেদি কয়লা গাড়ী, শিলৰ গাড়ী, বালিৰ গাড়ী, কাঠৰ গাড়ী যিখনে পাৰ হৈ যায়, কাৰোবাৰ দৰকাৰলে প্ৰধানমন্ত্ৰী গাড়ী হওক, কাৰোবাৰ গাড়ী হওক, আমি এখনো গাড়ী পাৰ হৈ যাবলৈ নিদিওঁ। কাৰোবাৰ টিভিত থাকক নাথাকক সেইবিলাক লৈ আমাৰ কথা নাই। মুঠতে গাড়ী পাৰ হৈ যাবলৈ নিদিওঁ, এয়া আমাৰ স্পষ্ট কথা। চিণ্ডিকেটটো অভিয়াছলি চলি আছে। আজিতো গোটেই কাৰবাৰটো, গোটেই বানটো, আগতেতো আমি সৰুৰ পৰা ডাঙৰ হলো, 60 বছৰলৈকে কিন্তু এনেকুৱা ধৰণৰ বানপানী আমি দেখা নাছিলো। ইমান পটককেনে ৰাতিটোৰ ভিতৰতে ইমান ডাঙৰ এটা বান ক'ৰ পৰা আহিলে? সেই প্ৰশ্নবিলাকৰ উত্তৰ তেওঁলোকে দিব লাগিব। আমাৰ মানুহক তেওঁলোকে ক'ব লাগিব আৰু নিজৰ ভুল স্বীকাৰ কৰি চৰকাৰে কিন্তু ক্ষমা বিচাৰিব লাগিব। আজি সংবাদমেলখনৰ উদ্দেশ্য অকল আমি কথা কোৱাই নহয় বা কাৰোবাক গালি পৰা বা কিবাই নহয়। আমাৰ মূল উদ্দেশ্যটো হৈছে, কাৰণ গুগল আৰ্থৰ ডাটা এতিয়া ছ'চিয়েল মিডিয়াত খুব জনপ্ৰিয় হৈ আছে। মানুহে খুব দেখিছে যে গুগল আৰ্থৰ ডাটাত স্পষ্টভাৱে দেখা হৈছে যে 2018 চনৰ আগত সেই অঞ্চল, যি অঞ্চলৰ কথা আমি কৈ আছো, য'ত অবৈধ কয়লা খনন হোৱাৰ ফলত আমাৰ অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাখনত যি বানপানী হোৱাৰ সম্ভাৱনা দেখা গৈছে, যি শংকা কৰা হৈছে, সেই অঞ্চল স্পষ্টভাৱে দেখা হৈছে কি 2018 চনত সেই অঞ্চল কেনেকুৱা আছিল আৰু বৰ্তমান সময়ত অবৈধ কয়লা খননৰ ফলত সেই অঞ্চল কেনেকুৱা হৈছে। তো সেয়েহে আমি মিছা যুক্তিৰে কথা কোৱা নাই। গুগল আৰ্থৰ ডাটা সকলোৰে বাবে মুক্ত হৈ আছে, সকলোৱে চাব পাৰে। আৰু এই অবৈধ কয়লা খননৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি এই বানপানীৰ বাবে দায়ী। IMD ডাটাইও সেই কথা কৈছে। এয়া কোনো ক্লাউড ব্লাষ্টৰ কাৰণে হোৱা বানপানী নহয়, এয়া হৈছে কয়লা চিণ্ডিকেটৰ ফলত হোৱা এক বানপানী। সেয়েহে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু চৰকাৰক মই অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ যুৱ প্ৰজন্মৰ হৈ, যে আপোনালোকে চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ জিলাত যিয়ে বানপানী হৈছে, যি 100 বছৰলৈকে আমাৰ ককা দেউতাহঁতেও আজিলৈকে এনেকুৱা বানপানী দেখা নাই যি হৈছে, তাৰ কাৰণ আপোনালোকে সোনকালে তদন্ত কৰক আৰু তদন্ত কৰি ৰাইজৰ কাৰণে মুকলি কৰি দিয়ক। আৰু ইয়াৰ লগতে আমি অনুৰোধ জনাব বিচাৰিছোঁ প্ৰত্যেকজন ব্যক্তিক আপোনালোক সজাগ হওক। বৰ্তমান দেখা গৈছে 10,000, 15,000, অৰুণোদয় 2500 দি পিনি আমাৰ আভুৱা ভৰিবলৈ চৰকাৰে চেষ্টা কৰি আছে। কিন্তু এয়া 10,000, 15,000 টকাৰ কথা নহয়। এজন এজন মানুহৰ গোটেই জীৱন ধ্বংস হৈ গৈছে, কাৰোবাৰ মৃত্যু হৈছে, পশুধন সম্পূৰ্ণৰূপে ধ্বংস, খেতিপথাৰ সম্পূৰ্ণৰূপে ধ্বংস, ডাঙৰ ডাঙৰ ফেক্টৰী, ব্যৱসায় সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। সেয়েহে ভালদৰে এষ্টিমেট কৰি কাৰ কিমান বস্তু ক্ষতি হৈছে, সেইসমূহ ভালদৰে এষ্টিমেট কৰি যাতে চৰকাৰে সেইমতে যাতে ক্ষতিপূৰণ দিয়ে, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।